Hello guys, welcome back to my YouTube channel Diketa 0.plus আৰু আজিৰ এই ভিডিওটোত মই ক'ব বিচাৰিছো যেহেতু এতিয়া অসম পুলিচ গ্ৰেড 4 ৰ ভিডিও বহুতখিনি বনাই আছিল মই আৰু অলৰেডি গুটেখিনি ফাইভা বা এক্সাম যিখিনি হ'ব লগা আছিল সবখিনি হৈ গল এতিয়া খালি ৰিজাল্টটো দিবলৈ বাকি আৰু বহুতৰ এতিয়াও মনত এটাই ডাউট আছে যে এক্সামটো দি আহিলো বাটাত কিমান মাৰ্ক পাম আমাৰ কি চাই মাৰ্ক দিব কোড কিমান মাৰ্ক আছিল এতিয়ালৈকে বহুতে গম পোৱা নাই যদিও এক্সামটো দি আহিলে মানে তাতে অকল ফাইভা হোৱা বুলি ভাবিছে বা ফিজিক্যাল আৰু মেডিকেল হোৱা বুলি ভাবিছে যিখিনি মানে হাইট ওয়েট জুখিছে বা মেডিকেল কৰিছে আৰু যিখিনি কোৱেশ্চন কৰিছে মানে বহুতৰ মনতে এটাই ডাউট আছে কিছুমান লৰাক যে দুটা কোৱেশ্চন সুধিলে আৰু কিছুমান লৰাক আধা ঘণ্টা লৈকে কোৱেশ্চন কৰিলে যে 10টা 15টা কোৱেশ্চন সুধিলে এটো মানে বহুতৰে মনত ডাউট আছে যে মুক্ত দুটা তিনিটা কোৱেশ্চন সুধি পঠাই দিলে আৰু মোৰ লগৰজনক বহুত টাইমলৈকে কোৱেশ্চন কৰিলে মোৰ ইন্টাৰভিউ বেয়া হ'ব নেকি বা মই মাৰ্ক কমকে পাম নেকি সেইটো বহুতৰে ডাউট আছে সেই গুটেখিনি ডাউট আজি মই এই ভিডিওটোত মানে আপোনালোকক ক্লিয়াৰ কৰি দিব খুজিছো যে কেনেকৈ ইন্টাৰভিউটো হৈছে একচুয়ালি বাকি ইন্টাৰভিউটো এনেকুৱা ধৰণৰ হৈছে মই আগতেও ভিডিও বিলাকত কৈছিলো আপোনালোকক ইন্টাৰভিউ বিলাক এনেকুৱা ধৰণৰ হৈছে তাতে চাৰিটা প্ৰসেস আছিল যেনেকৈ মই প্ৰথমৰ পৰাই কৈছো গ্ৰুমিং এটিটিউড কনফিডেন্স আৰু অৰেল এই চাৰিটাতে মাৰ্ক থাকে আৰু মাৰ্ক কেনেকুৱা ধৰণৰ আছিল বাকি আপোনালোকক প্ৰথম যিখিনি আপোনালোকে যেতিয়া আপোনালোকে এন্ট্ৰি কৰে মানে ইন্টাৰভিউ যতে নহওক বাহিৰতে হওক বা ৰুমৰ ভিতৰতে হওক মানে আপোনালোকে যেতিয়া অফিচাৰজনৰ ওচৰলৈ যায় আৰু তেতিয়া হেইটো কয় গ্ৰুমিং বুলি কয় মানে হেটো ইয়তৰ মানে যিখন লিষ্ট আছে সেই লিষ্টখনৰ মই লিষ্টখন সাইডত মেনশন কৰি দিম বাকি হেটো গ্ৰুমিং বুলি কয় গ্ৰুমিং মানে কি আপুনি কেনেকুৱাকৈ এন্ট্ৰি কৰিছে তাতে আপোনালোকৰ পাৰমিশন লৈ সোমাইছে নে আপুনি কেনেকৈ খুজকাৰি গৈছে সেই গুটেখিনি তাৰে কোনোবা এজন অফিচাৰে চাব আৰু তাতে 5 মাৰ্ক এটা থাকে মানে 5 মাৰ্ক থাকে 5 মাৰ্কৰ ভিতৰত আপোনাৰ গ্ৰুমিং যেনেকুৱা হৈছে যদি আপোনালোকৰ ডিসিপ্লিন ভাল হৈছে যোৱাত ভাল হৈছে বা আপোনালোকে পাৰমিশন লৈ গৈছে তেতিয়া আপোনালোকক 5 নম্বৰৰ ভিতৰত কিবা এটা নম্বৰ দিব এটো কোৱেশ্চন সুধা নহুধাৰ লগত কথা নাই যে তোমাক 2 মিনিট কোৱেশ্চন সুধিছিল বা 1 মিনিট কোৱেশ্চন সুধিছিল হেতুৰ লগত কোনো মতলব নাই আপোনাৰ কেনেকৈ আপোনালোকে এন্ট্ৰি কৰিছে হেতু হৈছে মানে গ্ৰুমিং বুলি কয় আৰু গ্ৰুমিংৰ অকল এন্ট্ৰি কৰাতে নহয় একচুয়ালি হেতু ড্ৰেছ পাৰ্টিও চাই মানে গ্ৰুমিংত যিখিনি কৰে মই ক'বলৈ গ'লে যেনেকৈ আপোনালোকে ড্ৰেছ পাৰ্টি কেনেকুৱা কৰিছে আপোনালোকে পাৰমিশন লৈ সোমাইছে নে নাই বা আপোনালোকক প্ৰথম গৈ কিনে আপোনালোকে গুড মৰ্নিং দিছে নে বা আপোনালোকে পাৰমিশন লৈছে কি বুলি ৰেসপেক্ট কৰিছে সিহঁতক মানে এই গুটেখিনি গ্ৰুমিংত পৰে আৰু সেইখিনি গুটেখিনি চাই কিনে 5 নম্বৰৰ ভিতৰত কিছুমানক হয়তো 5ৰ ভিতৰত 5 দিব কিছুমানক 5ৰ ভিতৰত 3 দিব 2 দিব 1 দিব মানে তোমাৰ যিমানখিনি গ্ৰুমিং ভাল আছে তাৰে ভিতৰত কিবা এটা মাৰ্ক দিব এইটো হৈছে 1 নম্বৰ পইণ্ট এইটো হৈছে গ্ৰুমিং বুলি কয় আৰু তাতে আছে 5 নম্বৰ তাৰে ভিতৰত যোনে যিমান পাইছে হেতু নিশ্চয় গম পাবা আৰু নেক্সট আছে এটা কনফিডেন্সটো চাইছে আপোনালোকে যেতিয়া আপোনালোকে গৈ কিনে যেতিয়া গ্ৰুমিংটো পাৰ হৈ গল যেতিয়া আপোনালোকে তাতে গৈ কিনে থিয় হৈ কিনে এনসাৰ কৰি আছে নাই বা বহি কিনে যদি বহিব দিছে বহি কিনে এনসাৰ কৰি আছে এটো তাতে আপোনালোক কেনেকা কনফিডেন্সত আছে কথা কোৱাত বহুতৰ কনফিডেন্স কিছুমানে কথা ক'বলৈ মানুহৰ আগত কথা ক'বলৈ লাজ কৰে ভয় কৰে ভয়টো নকৰে সবে লাজে কৰিব লাজতে ভয় নিচিনা হৈ যায় হেতু কাৰণে হেতু কয় কনফিডেন্স যদি ধৰি লও কনফিডেন্স কোনোবা এজন অফিচাৰে তাতে হয়তো তিনিজন অফিচাৰ আছে তাৰে কোনোবা এজন অফিচাৰে কনফিডেন্স চাইছে কোনোবা এজন অফিচাৰে গ্ৰুমিং চাইছে আৰু কনফিডেন্স যিজনে চাইছে হেতু সেইজনে এনেকুৱা ধৰণৰ তোমাক চাইছে যে তুমি কথা পাতিলে কিবা ভয় কৰি আছা নে নাই যদি তুমি ভয় কৰি আছা তেতিয়ালে কনফিডেন্স লো বুলি মানি লব আৰু তেতিয়ালে 5 নম্বৰ তাতেও 5 নম্বৰ থাকে 5 নম্বৰৰ ভিতৰত কিবা এটা মাৰ্ক দিব আৰু যদি কনফিডেন্স বেছি লো হৈ যায় তেতিয়ালে কম নম্বৰ পাবা ধৰিলে 2-1 দিব আৰু যদি কনফিডেন্সটো মিডিয়াম থাকে নরমাল থাকে তেতিয়ালে 5ৰ ভিতৰত 5 পাবা নাইবা 4-3 তেনেকা কিবা এটা মাৰ্ক দিব হেতু হৈছে কনফিডেন্স আৰু বহুত বেছি ওভাৰ কনফিডেন্স কিছুমানে হয়তো এনেকুৱা আছে যে অফিচাৰৰ ওপৰত কথা কৈছে ওভাৰ হেতু কয় ওভাৰ কনফিডেন্স তলে কিবা এটা কোৱেশ্চন সুধিছে কিন্তু হেতু মানে এনসাৰ যেনেকৈ কৰিব লাগে তেনেকৈ এনসাৰ কৰাৰ তাৰে এটা বিপৰীত সাইডলৈকে এনসাৰটো টানি লৈ গৈছে বা কোৱেশ্চনটো টানি লৈছে হেতু ওভাৰ কনফিডেন্স কিছুমানে নিজকে বহুত জানাবলে অফিচাৰৰ কথা মানি নলয় তলে কিবা এটা সুধিলে বহুত বেছিকে কৈ পেলাই আৰু হেতু ক ওভাৰ কনফিডেন্স কাৰণ যদিহে তেনেকা কৰিছে কোনোবাই তেতিয়াহলেও মাৰ্ক কম পোৱাৰ চান্স আছে কনফিডেন্সটো নৰমাল হ'ব লাগিব বহুত বেছি হাইও নহয় বহুত বেছি লো নহয় আৰু কনফিডেন্সটো আছে 5 নম্বৰ আৰু তাৰে ভিতৰত যিখিনি মাৰ্ক পোৱা হেতু যিজন অফিচাৰে চাইছে তুমি যেনেকুৱা মানে তাতে গৈ কিনে যেনেকুৱা দেখাইছা হেতুৰ ওপৰত নিৰ্ভৰ কৰিব তাতে কোনো এনেকুৱা নাই যে কোৱেশ্চন মোক কম কৰিছে মাৰ্ক নিদিব এইখিনি মানে কি নিজে চাইছে তোমাৰ কনফিডেন্স আৰু গ্ৰুমিংটো তুমি কেনেকা কৰিছা সেইটো তোমাৰ নিজৰ লগত কথা
আৰু তাৰ পিছত আছিল 3 নম্বৰটো এটিটিউড এটিটিউডটো আপোনালোকে নিশ্চয় জানে মানে এটিটিউড মানে কি আপোনালোকৰ কেনেকুৱা এটা ব্যৱহাৰ বা কেনেকুৱা আপুনি লেভেল মানে কি ধৰক কেনেকুৱা পজিশনত আছে বা লেভেল বুলিয়ে কওঁ আমাৰ ভাষাত কিছুমানে মানে কি কথা কোৱাৰ ধৰণৰ এটা এটিটিউড ৰাখে বা থিয় হোৱাত এটা এটিটিউড ৰাখে বহাত এটা এটিটিউড ৰাখে বেলেগ এটা এটিটিউডত বহে এটিটিউড মানে কি নিশ্চয় জানা সবে পঢ়া শুনা ল'ৰা ছোৱালী এইটো কাৰণে কৈছো এটিটিউড মানে কি যাৰ এটিটিউডটো নৰ্মেল আছে আৰু এটিটিউডটো 5 নম্বৰ থাকে এটিটিউড যাৰ নৰ্মেল আছে তাক এটা ভাল মাৰ্ক দিয়া চান্স আছে আৰু যদি এটিটিউড হাই আছে বহুত বেছি লেভেল দিয়ে তেতিয়াহ'লে ধৰ কিছুমানে অভাৰ এটিটিউড দেখায় লাগিলে অফিচাৰৰ আগতে হওক বা পাব্লিকৰ মাজতে হওক যদি তেনেকুৱা কোনোবা কেণ্ডিডেট গৈছে তেতিয়াহ'লে তাৰ মাৰ্কটো একেবাৰে 0 পোৱা চান্স আছে আৰু যিবিলাকে এটা নৰ্মেল এটিটিউড ৰাখিছা সেইবিলাকে 5ৰ ভিতৰত এটা ভাল মাৰ্ক পোৱা চান্স আছে আৰু বাকি এইখিনি কথা মই সেইকাৰণে কৈ আছিলো যে কাক প্ৰথম আৰম্ভ কৰাৰ কাৰণে এইটো কাৰণতে এইটো কথা কৈছো যে কোনোবা ধৰিলো 2 মিনিট কোৱেশ্চন কৰিছে কোনোবা আধা ঘণ্টা কোৱেশ্চন কৰিছে সেইটোৰ লগত কোনো মতলব নাই কাৰণ এইখিনি মাৰ্ক 2 মিনিট নহয় 1 মিনিটৰ ভিতৰতে এইখিনি কমপ্লিট হৈ যায় তোমালোকে হয়তো গমে পোৱা নাই যে সেইখিনি কেনেকুৱা ধৰণত চাইছে কেনেকৈ সুধিছে সেইখিনিত কোনো কোৱেশ্চন কৰা নাই সেইখিনি জাস্ট তোমাৰ ব্যৱহাৰ পাতি চাইছে যেনেকে গ্ৰুমিঙত তুমি কেনেকে সোমাই গৈছা কেনেকে খুজকাঢ়ি গৈছা কি ড্ৰেছ পিন্ধি গৈছা এটিটিউড তুমি কেনেকে বহি আছা কেনেকে থিয় হৈ আছা বা কেনেকে কথা পাতি কেনেকুৱা এটিটিউডত কথা পাতি আছা আৰু কনফিডেন্স চাইছে এজনে তুমি ভয় কৰিছা নে নাই এই গোটেইখিনি তিনিটা মিলাই কিনে 5 নম্বৰ মিলাই কিনে তিনিটা প্ৰসেছত মানে কি 15 নম্বৰ থাকে আৰু 15ৰ ভিতৰত কিমানখিনি পাইছা হেতু নিজে জানিবা নিজৰ কেনেকুৱা পাৰফৰম্যান্স হৈছে হেতু নিজৰ ওপৰত কথা বাকি এইখিনি আছিল 15 নম্বৰ আৰু যিখিনি কোৱেশ্চন কৰিছে সেইখিনি 25 নম্বৰ আছিল মানে অৰেলত 25 থাকে আৰু 25ৰ ভিতৰত এনেকুৱা নহয় যে তোমাক 25 থাকিলে বুলি যে 25টা কোৱেশ্চন কৰিব তেনেকুৱা নহয় ইয়াতে কোনো এনেকুৱা আছিল যে এটা কোৱেশ্চনত 1 মাৰ্ক কে থাকিব তেনেকুৱা কোনো থৰি দিয়া নাছিল কোৱেশ্চন হয়তো কিছুমানক যদি ধৰিলে দুটা কোৱেশ্চন সুধিলেও 25ৰ ভিতৰত 20 দিব পাৰে আৰু কোনোবাক 10টা কোৱেশ্চন সুধিলেও 25ৰ ভিতৰত 5 নম্বৰ দিব পাৰে মানে কি কোৱেশ্চনৰ হেইটো অফিচাৰৰ ওপৰত মানে গুটেখিনি অফিচাৰৰ ওপৰতে কথা যদি তোমাৰ এনসাৰ কৰা কোনোবা এটা কোৱেশ্চন সুধিছে তোমাৰ যদি এনসাৰ কৰাত ভাল হৈছে তেতিয়ালে ভাল মাৰ্ক দিব তাত মানে কি কোৱেশ্চন কৰা নাই একচুয়ালি কোৱেশ্চন হিচাপত কোৱেশ্চন নহয় হিয়তে এইখিনি জানিব বিচাৰিছে যে তুমি অৰিজিনাল হেতু ট্ৰেডৰ মানুহ হয় নে নহয় ধৰিলে তুমি কুকমেনত পঠাইছা তোমাক ৰান্ধাৰ বিষয়ে দুই এটা কোৱেশ্চন সুধিছে বা কিছুমানকতো জিকেও সুধিছে দুই এটা হেখিনি বেলেগ কথা হেতু কিন্তু মানে কি তোমাৰ এইটো চাইছে যে তুমি হেতু কামটো কৰিব পাৰিবা নে নাই আৰু অৰিজিনাল তুমি কুক হয় নে নহয় বা কোনোবা যদি এসকে পঠাইছা অৰিজিনাল এসকে হয় নে নহয় হেকিনে ট্ৰেড ৰিলেটেড কষ্ট কথা দুই এটা সুধিছে আৰু হেতু কথাতে হিহতে পইণ্ট কৰি লৈছে যে এই লৰাটো এইটো কাম কৰিব পাৰিব আৰু এইটো চাকৰিৰ কাৰণে যোগ্য হয় হিহতে হেতু ডিসিশন কৰি কিনে 25ৰ ভিতৰত কিবা এটা মাৰ্ক দিব আৰু 25ৰ ভিতৰত প্ৰায় ভাগকে 18-20 নম্বৰটো দিবই যদি বহুত বেছি বেয়া হৈছে বা এটা কোৱেশ্চনৰ এনসাৰ কৰিব পৰা নাই ভয়কে আছে তেতিয়া হয়তো কম দিব কিন্তু নৰমালি এনে 15ৰ ওপৰত প্ৰায় গুটেখিনি প্ৰত্যেককে দিব আৰু সেইখিনি কোৱেশ্চন তিনিজনে লগ লাগি সুধিছে তো তিনিজনৰ হাততে থাকে হেখিনি এজন অফিচাৰে যদি কি বুলি কয় 5 নম্বৰ কেও দি দিয়ে তিনিজন অফিচাৰ মিলি 15 নম্বৰ হৈ যায় কাৰণ আৰু কিছুমান সবেটো 5 নিদে কিছুমানে বেছি নম্বৰ দিব সেইকাৰণে হিখিনিত প্ৰায় 20 নম্বৰ পোৱাৰ চান্স আছে আৰু এইফালে 15 নম্বৰৰ ভিতৰত কিমান ৰাখিছা হেতু তোমাৰ নিজৰ কথা আৰু এটা নম্বৰ আছিল হেতু আছিল এক্সপেৰিয়েন্স সাৰ্টিফিকেটত এক্সপেৰিয়েন্স সাৰ্টিফিকেটত একচুয়ালি আগৰ বছৰ যিখন লিষ্ট আছে মডাৰ্ন মই লিষ্টখন স্ক্ৰিনত মেনশন কৰি দিম তাতে এক্সপেৰিয়েন্স সাৰ্টিফিকেট 10 নম্বৰ আছে বুলি লিখা থাকে কিন্তু এইবাৰ যিখন এডভাৰটাইজ ওলাইছিল মানে এই বছৰে তোমালোকে যেটো ইন্টাৰভিউ দিলা তাতে মানে এক্সপেৰিয়েন্স সাৰ্টিফিকেটত 5 নম্বৰহে লিখা আছে এটো এতিয়ালৈকে মই ধৰিব পৰা নাই আৰু বহুতখিনি মই ইউটিউবত ভিডিও চালো বা এনেকে নেটত সাৰ্চ কৰিলো কিন্তু এটো মই এতিয়ালৈকে গম পোৱা নাই এক্সপেৰিয়েন্স বাকি 5 নম্বৰটো কোড আছে কিন্তু মোৰ তাতে যিখন লিষ্ট আছে আগৰ বছৰৰ মানে ৰিজাল্ট মানে কি ইন্টাৰভিউ হোৱাৰ পিছত মানে মাৰ্ক লিষ্টখন মই আপোনালোকক স্ক্ৰিনত মেনশন কৰি দিম বাকি সেইখন চাই লব তাতে লিখা মতে সাৰ্টিফিকেটত 10 নম্বৰ আছে আৰু কিন্তু এইবাৰ এডভাৰটাইজৰ কথা সাৰ্টিফিকেটত 5 নম্বৰ আছে মানে জিন হক সাৰ্টিফিকেটত 10 নম্বৰ থাকা বুলি ভাবক তেনেকৈ 50 নম্বৰ আছে আৰু 50 নম্বৰৰ ভিতৰত কাট অফ কিমান যায় হেতু আপোনালোকে নিশ্চয় গমে পাইছে এইবাৰ কাট অফ অলপ হাই যাব কাৰণ ক্যান্ডিডেট বহুত বেছি আছে আৰু পোষ্ট কম আছে এটো কাৰণে মই জিন হক আপোনালোকক আজি মানে এইখিনি কনফাৰ্ম কৰি দিলো যে এটো ভিতৰত এটো কথা ভালকৈ বুজাব চেষ্টা কৰিলো যে কোনো এনেকে নাভাবিব যে মোৰ ইন্টাৰভিউ বেয়া হল ইন্টাৰভিউ কাৰো বেয়া হোৱা নাই ইন্টাৰভিউত হয়তো নিজে ভাবিছা যে বেয়া হল
ইণ্টাৰভিউত এইটো কোনো কথা নাই যে তোমালোকে একেলগে দুজন ল'ৰা গৈছিলা, কোনোবা এজন ল'ৰাক 10 মিনিট কুৱেশ্যন কৰিছে, কোনোবা এজন ল'ৰাক তোমাক হয়তো 2 মিনিট কুৱেশ্যন কৰি পঠাই দিছে। সেইটোৰ লগত কোনো কথা নাই, কাৰণ কিছুমানক 2টা কুৱেশ্যন সুধি কিনে 20 নম্বৰ দি দিব, আৰু কিছুমানক ধৰি লও 10টা কুৱেশ্যন সুধিও 10 নম্বৰ দি দিব। সেইটো সেনেকুৱা কথা। আৰু বাকী গ্ৰুমিংটোতো গমেই পাইছা, গ্ৰুমিং, কনফিডেন্স, এটিটিউড, সেইখিনি তোমাৰ লাগিলে 1 মিনিটতে ধৰা পৰি যায়। সেইখিনিত কোনো টাইম নালাগে, 1 ঘণ্টা 2 ঘণ্টা টাইম নালাগে, বা 10 মিনিট 15 মিনিট টাইম নালাগে। সেইখিনি এতিয়া কোনো ক'ব নোৱাৰে যে, কোনো এইটো লেভেল দি ক'ব নোৱাৰে যে মোৰ ইণ্টাৰভিউ ভাল হৈছে, আৰু কোনো এনেকেও ভাবিব নালাগে যে মোৰ ইণ্টাৰভিউ বেয়া হৈছে। সেইটো কমপ্লিট অফিচাৰৰ ওপৰত নিৰ্ভৰ। মই আগতে বহুতখিনি ভিডিঅ' বনাইছোঁ যে কেনেকৈ যাব লাগে, কেনেকৈ বহিব লাগিব, কেনেকৈ কথা পাতিব লাগিব। সেই গোটেইখিনি যিসকলে ফ'ল' কৰি কিনে সেইখিনি পাৰফৰ্মেঞ্চ কৰিব পাৰিছে, নিশ্চয় এটা ভাল ৰিজাল্ট পাবা। আৰু যেতিয়া ৰিজাল্ট দিয়ে চবে এটা কল কৰি ক'বা যে দাদা মোৰ ৰিজাল্ট ভাল হ'ল। আৰু সেইটো কথা শুনিবলৈ মই বহুত দিন আগৰ পৰা ৰৈ আছোঁ, সেইকাৰণে এইকেইদিন ভিডিঅ' বনা নাই। বাকী যি নহওক, চবে ভিডিঅ'টো চাই কিনে এটা লাইক কৰি দিবা, আৰু কোনোবাই যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। পিছলৈ এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিবা। ধন্যবাদ, থেংক ইউ।